পৰীক্ষাত ফেইল কৰিলে নেকি IPLৰ আকৰ্ষণ বৈভৱ সূৰ্যবংশীয়ে। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ IPL 2025 চনৰ এটা চমকপ্ৰদ নাম হৈছে বৈভৱ সূৰ্যবংশী। কেৱল 14 বছৰ বয়সতেই ক্ৰিকেট বিশ্বত আলোড়ন তোলা এই যুৱ প্ৰতিভাই মাত্ৰ 35টা বলত শতক কৰি সকলোৰে চকু আকৰ্ষণ কৰিছিল। গুজৰাট টাইটান্সৰ বিৰুদ্ধে সেই অনন্য ইনিংছে তেওঁক ৰাতিৰ ভিতৰতে কেন্দ্ৰস্থলত পৰিণত কৰে। কিন্তু এইবাৰ খেলৰ বাবে নহয়, আন এক অদ্ভুত খবৰৰ বাবে বৈভৱ পুনৰ ভাইৰেল হৈ পৰিছে। সম্প্ৰতি ছ'চিয়েল মিডিয়াত এটা খবৰ বিয়পি পৰিছে যে বৈভৱে CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। কিছুমান মজাৰ পোষ্টও দেখা গৈছে যে BCCIয়ে বৈভৱৰ উত্তৰ বহী DRSৰ জৰিয়তে পৰ্যালোচনা কৰিবলৈ অনুৰোধ জনাইছে। এই ধৰণৰ মিম আৰু পোষ্টসমূহে ইণ্টাৰনেটত তীব্ৰ গতিত ভাইৰেল হ'ব ধৰিছে। পিছে সঁচাটো হৈছে বৈভৱ সূৰ্যবংশীয়ে এতিয়ালৈকে 10ম শ্ৰেণীৰ পৰীক্ষাই দিয়া নাই, কাৰণ তেওঁৰ বয়স মাত্ৰ 14 বছৰ আৰু বৰ্তমান তেওঁ 9ম শ্ৰেণীত অধ্যয়ন কৰি আছে। এই ভুৱা খবৰে সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এইদৰে এক যুৱ ক্ৰিকেটাৰৰ প্ৰতি ভুৱা বাতৰি প্ৰচাৰ কৰাটো গম্ভীৰ বিষয়। বৈভৱে তেওঁৰ খেলৰ দক্ষতাৰ জৰিয়তে যি পৰিচয় দাঙি ধৰিছে তাক লৈ গৰ্ব কৰিবলগীয়া। আগলৈ বৈভৱে কি ৰূপত বিকাশ পায়, ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টিৰ কেন্দ্ৰস্থলত ই থাকিব। ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকা বৈভৱে এতিয়ালৈকে 12খন মেচৰ ভিতৰত নিজৰ প্ৰতিভা দেখুৱাইছে। যদিও দলটো বৰ্তমান পইণ্ট তালিকাত 9 নম্বৰত আছে, তথাপিও বৈভৱৰ অৱদান উল্লেখযোগ্য। আগন্তুক দিনত এই যুৱ ক্ৰিকেটাৰে কিমান দূৰ আগবাঢ়ে সেইটো সময়েহে ক'ব পাৰিব। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।